আপুনি ময়ো জন্মলগ্নতে মা দেউতাৰ সপোনৰ এটি সন্তান আছিলোঁ। আমাক লৈ পিতৃ মাতৃয়ে কিমান কল্পনা, কিমান সপোন আছিল। দেহি ঐ ল'ৰাটো ডাঙৰ হ'ব, ঘৰখনৰ ভগা প্ৰজা গুচি ৰাজ অট্টালিকা হ'ব, সুখ শান্তি আনন্দৰে ঘৰখন উপচি পৰিব। এনে এক মধুৰ কল্পনা লৈ আমাকো মা দেউতাই ডাঙৰ দীঘল কৰিলে। আৰু যেতিয়া আমি শিক্ষা দীক্ষাৰে শিক্ষিত হলো, ধন টকাৰ গৰাকী হলো, মনে মিলা এগৰাকী গাভৰুৰ সৈতে সংসাৰ কৰি সেই মৰমৰ মা দেউতাৰ সপোনবোৰ আমি পাহৰি গৈছো, যাৰ কাৰণে নিজাকৈ এখন ঘৰ সাজি আমি সুখ শান্তি কল্পনাৰ কথা আমি ভাবিছো। আৰু সেই হাল পিতৃ মাতৃয়ে বিনাই বিনাই কান্দিছে। কিয় কান্দিছে? তেওঁলোকৰ সপোন আছিল। আজি ঘৰখনত ভঁৰাল ঠাঁচ খাই আছে, পাকঘৰত খোৱা খাদ্য সম্ভাৰ উপচি আছে, কিন্তু সেই পিতৃ মাতৃক মৰমেৰে অকণমান আপ্যায়ন কৰিবলৈ ঘৰখনত মানুহ আছে, কিন্তু শুশ্ৰূষা কৰা ব্যক্তি নাই। গতিকে এই বিপদ সন্ধিক্ষণত আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে চিন্তা কৰিলে যে প্ৰত্যেকজন মানুহেই ঈশ্বৰৰ অংশস্বৰূপ, আৰু প্ৰত্যেকজন মানুহেই এই সংসাৰলৈ আহিলে মনুষ্যত্বৰ পৰা দেৱত্বলৈ উত্তীৰ্ণ হ'বই লাগিব। কিন্তু মনুষ্যত্বৰ পৰা দেৱত্বলৈ উত্তীৰ্ণ হোৱাৰ পৰিৱৰ্তে গোটেই মানুহ জাতিটোৱে পশুত্বলৈহে গতি কৰিছে। গতিকে কি কৰা যায়? নিজ হাতে ৰোৱা ফুলনিখন কোনো এগৰাকী ফুলৰ মালিনীয়ে গৰু সুমুৱাই ছাগলী সুমুৱাই অনিষ্ট কৰাটো নিবিচাৰে। তদ্ৰূপ এই সংসাৰখনৰ প্ৰত্যেকটো জীৱই ভগৱন্তৰ ফুলনি। আমি ভগৱন্তৰ প্ৰীতিৰ কাৰণেহে আহিছো। গতিকে আমি অনিষ্ট হোৱাটো পৰম ব্ৰহ্ম ভগৱন্তই নিবিচাৰে। সেইকাৰণেই এই ধৰাধামত অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্তই গুৰু শ্ৰীমন্ত শংকৰদেৱ নামেৰে আমাৰ মাজত আবিৰ্ভাৱ হ'ল। এই কথাষাৰ আমি জানিবলৈ হ'লে মাধৱদেৱৰ এটি লিখনিলৈ আমি এবাৰ চকু ফুৰাব লাগিব। তেখেতে কৈছে, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জহৰি মাৰল কংস জগ জনতাৰণ দেৱ নাৰায়ণ শংকৰতা কেৰি অংশ শংকৰতা কেৰি অংশ। যিজনক ত্ৰিভুৱনে বন্দন কৰে সেইজনেই দৈৱকী নন্দন, যিজনে কংসক বধ কৰিছিলে। জগতখন তাৰণ কৰে কোনে? চতুৰ্ভুজৰূপী দেৱ নাৰায়ণে। আৰু সেই চতুৰ্ভুজৰূপী দেৱ নাৰায়ণেই শংকৰ ৰূপেৰে এই সংসাৰলৈ আহি সমগ্ৰ মানৱ জাতিক জীৱ উত্তৰণৰ পথ প্ৰশস্ত কৰাই থৈ গৈছিল। আৰু যি পথ প্ৰশস্ত কৰোৱাৰ সেন্দুৰীয়া পথ সূচনা কৰিছিল, সেই সেন্দুৰীয়া পথটোৰ নামেই হৈছে এক শৰণ হৰি নাম ধৰ্ম। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কিয় এক শৰণ হৰি নাম ধৰ্মৰ প্ৰচাৰ কৰিব লগা হ'ল? এই প্ৰশ্নৰ উত্তৰ আমাক নতুন চামক লাগে। মহামুনি ব্যাসদেৱে কিয় পবিত্ৰ মহাভাগৱত ৰচনা কৰিব লগা হ'ল? এই কথাষাৰ আমাৰ যুৱ প্ৰজন্মক লাগে। কাৰণ 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰাৰ পিছতো যিজন ব্যক্তিৰ মন অস্থিৰ আছিল, যিজন মন খেলি মেলি হৈ তেখেতে নিজক বুজাব পৰা নাছিল, আৰু সেই ব্যক্তিজনৰ ওচৰলৈ অনিমন্ত্ৰিত ৰূপত এজন অতিথি আহিল, নাম যাৰ নাৰদ মুনি। আৰু সেই নাৰদ মুনিক অহাৰ লগে লগে মহামুনি ব্যাসদেৱে অভিনয়ে ক'লে যে হে মুনিবৰ, মোৰ মনৰ অস্থিৰতা কাৰণ মই বিচাৰি পোৱা নাই। গতিকে মোৰ মনৰ অস্থিৰতা দূৰ কৰাৰ উপায় তুমি মোক দিয়া।
তেতিয়া সেই নাৰদ মুনিয়ে মহামুনি ব্যাসদেৱক ক'লে যে হে মুনিবৰ, তোমাৰ মনৰ অস্থিৰতাৰ কাৰণ তুমি নিজেই। যদিও বা তুমি 14 শাস্ত্ৰ 18 পুৰাণ ৰচনা কৰিলা, তথাপিতো অনাদি অনন্ত পৰম ব্ৰহ্ম ভগৱন্তক শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰি তুমি ক'তো নিলিখিলা, যাৰ কাৰণে তোমাৰ এই অৱস্থা। যদি তুমি এই বিপদৰ সন্ধিক্ষণত মুক্তিৰ সন্ধান বিচৰা, তেতিয়াহ'লে অনাদি অনন্ত শ্ৰীহৰিক গুৰুত্ব প্ৰদান কৰি তুমি এনে এক ধৰ্মশাস্ত্ৰ ৰচনা কৰা, যাৰ দ্বাৰাই তোমাৰ অস্থিৰ মন স্থিৰ হ'ব। আৰু সেই নাৰদ মুনিৰ আপ্ত বাক্যকে হৃদত লৈ মহামুনি ব্যাসদেৱে পবিত্ৰ মহাভাগৱত শাস্ত্ৰ ৰচনা কৰিলে সংস্কৃতত। আৰু আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে দেখিলে যে সংস্কৃতৰ জটিল শব্দবিলাকে চহা জীৱনৰ খাটি খোৱা মানুহবিলাকে তাৰ অৰ্থ বুজি পাবই বা ক'ত। গতিকে অসমীয়া সহজ সৰল ভাষালৈ অনুবাদ কৰি থৈ গ'ল। আৰু আমাৰ মাজলৈ আহিল পবিত্ৰ মহাভাগৱত। জয় জয় কৃষ্ণ কি ময় মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ, মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণ কপতি কোটি নমস্কাৰ। ইমান সুন্দৰ, ইমান সহজ, ইমান কোমল শব্দৰ গাঁথনিৰে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে অনুবাদ কৰি থৈ যোৱা এই পবিত্ৰ মহাভাগৱত শাস্ত্ৰ। আৰু এই মহাভাগৱত শাস্ত্ৰত কি আছে? এই মহাভাগৱত শাস্ত্ৰত কেৱল ঈশ্বৰৰ গুণনাম গুণনাম গুণনাম। এক ঈশ্বৰবাদৰ গুণনামৰ বাদে আপুনি এই সংসাৰখনত অইন কথা এই মহাভাগৱত শাস্ত্ৰত নাপায়। আৰু সেয়েহে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে ইয়াৰ পৰা এটোপাল ৰস লৈ আনিলে। কেনেকে ৰস আনিলে? কৃষ্ণ এক দেৱ দুখ হাৰি, কাল মায়াদিৰ অধিকাৰী। সকলোৱে গওক। কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আৰ, সৃষ্টি স্থিতি অন্তকাৰী দেৱ কান্ত বিনে আৰ নাহি কেও, জানিবা বিষ্ণু হে সমস্ত জগতে হাৰ, জানিবা বিষ্ণু হে সমস্ত জগতে আয়ৈ দেহি। ইমান সুন্দৰ শব্দৰ গাঁথনি। আমি যে দুখত ভুগি আছো, যিমান পালেও আমাক নোজোৰে নোজোৰে নোজোৰে। কাৰোবাৰ জুৰিছেনে বাসকল? কাৰোবাৰ শিক্ষা দীক্ষা আছে, চাকৰি নাই। কাৰোবাৰ ঘৰ দুৱাৰ আছে, কিন্তু থাকিবলৈ সংগী নাই।
কাৰোবাৰ পাকঘৰত সম্ভাৰ আছে, ৰান্ধনি নাই। কাৰোবাৰ ৰাজমহল আছে, সুখ নাই। কাৰোবাৰ সকলো আছে, কিন্তু দেহা নাই। মানে আমি অভাৱতেই ভুগি আছো। এই বিশ্বব্ৰহ্মাণ্ডত এনেকুৱা এজন ব্যক্তি নাই যিজনৰ আটাইবোৰ আছে, কিন্তু তেওঁৰহে আছে যিজন পৰম ব্ৰহ্ম, ভগৱন্ত। ভগৱন্তৰ বাদে কোনো জীৱৰে পূৰ্ণাংগ বস্তুবিলাক এই সংসাৰত নাই। এটা বস্তু অভাৱ, অভাৱ, অভাৱ। গতিকে এই দুখবিলাক হৰণ কৰিব পৰা মানুহজন কোন? এই দুখ যে আমাৰ আছে, যে আমাৰ যে অভাৱত ভুগি আছো, সেই অভাৱটো দূৰ কৰিব পৰা ব্যক্তিজন কোন? সেই অভাৱ দূৰ কৰিব পৰা ব্যক্তিজনেই হৈছে কৃষ্ণ। কৃষ্ণ, কৃষ্ণ। মনোপুত হৈছেনে মোৰ বন্ধুসকল? যদি হোৱা নাই, মই আকৌ ব্যাখ্যা দিম এই ক্ষেত্ৰত। আমাৰ যি অভাৱ, আমি প্ৰত্যেকজন মানুহে অভাৱত ভুগি আছো। এই অভাৱ দূৰ কৰিব পৰা এজনেই মাত্ৰ দেৱতা আছে। সেই দেৱতাজনেই হৈছে কৃষ্ণ। কৃষ্ণ একদেৱ দুখহাৰী, দুখবিলাক হৰণ কৰিব পৰা এজনেই দেৱতা আছে, সেইজনেই হৈছে কৃষ্ণ। সেইকাৰণে আমি ইজনে সিজনক দেখিলে কৃষ্ণ বুলি কওঁ। মানে আমি আত্মাই আত্মাক সন্মানসূচক শব্দৰে আমি পৰিচয় দিওঁ। আৰু বিনিময় তেতিয়াই হয়, মায়া যেতিয়া আঁতৰি যাব, তেতিয়াহে প্ৰকৃত বস্তুটো ওলাই যাব। মায়া কাক বোলে? অবস্তুক দেখাও বস্তুক আৱৰি, এহি হে মোহৰ মায়া জানা নিশ্চয় কৰি। যিটো বোলে অবস্তু, যিটো বস্তু নহলেও হয়, সেই বস্তুটোৰ নামেই হৈছে মায়া। কিন্তু সেই মায়াৰ চাকনৈয়াত পৰি আপুনি মই মায়াৰ মাধুৰী পাই, অ মোৰ গুৰুদেৱ তোমাক নভজিলো। মায়াৰ মাধুৰী আমাক ইমানেই টানি টানি হাত বাউল দি মাতি মাতি লৈ গল। শিৱ জটাধাৰী শিৱক মায়াৰ মোহিনীয়ে যেনেকৈ টানি লৈ গৈছিল নিজৰ পবিত্ৰ ভাৰ্যা থকাৰ সময়তো তেওঁ সেইখিনি উপলব্ধি কৰিব পৰা নাছিল। তদ্ৰূপ আপোনাক মোক পৃথিৱীৰ প্ৰত্যেকটো জীৱশ্ৰেষ্ঠ মানুহক ভগৱন্তৰ মায়ায়ে টানি লৈ গৈ আছে, যাৰ কাৰণে আমি এদিন অটল গহ্বৰত পৰিমগৈ। গতিকে সেই মায়াৰ পৰা হাত সাৰিবৰ কাৰণে আমাৰ এই অগ্ৰজসকলে, আমাৰ ককাহঁতে এই নামঘৰবিলাক প্ৰতিষ্ঠা কৰিছিলে। নামঘৰলৈ আহিলে কেনেকে মায়া দূৰ হয়? এইটো প্ৰশ্নৰ উত্তৰ লাগে, নহয়নে? যদি মায়া দূৰ নহয়, তেতিয়াহ'লে ভক্তি সংসাৰত কেতিয়াও নহয়। কিন্তু মায়া আমি কেনেকে দূৰ কৰিম? সান্নিধ্যই মানুহ পৰিৱৰ্তন কৰে। এজন ব্যক্তি যি সংগৰ সান্নিধ্য লয়, সেই সংগৰে গৰাকী হয়। উদাহৰণস্বৰূপে সৰু ল'ৰা হাতত যদি এখন কটাৰী থাকে, সি ক'ব নোৱাৰাকৈ ইয়াত কটকটকে মাৰি থাকিব। এটা ঢোল খোল বাদ্য কিবা এটা যদি হাতত থাকে, আপুনি স্বতঃস্ফূৰ্তভাৱে গুচি যাব। ধুনীয়াকৈ সংগীতৰ আপুনি জনা, আপুনি বুজি পোৱা গীত এটা বজি থাককচোন, তাৰ তালে তালে যদি আপোনাৰ স্বতঃস্ফূৰ্তভাৱে মুখেৰে সেই গীতটো নেগায়, এইবিলাকেই হৈছে ভগৱন্তৰ মায়া। অবস্তুক দেখাও বস্তুক আৱৰি, এহিহে মোহৰ মায়া জানা নিশ্চয় কৰি। আৰু এই মায়াত কোনে কোনে পৰিছিল জানেনে? ত্ৰিদশৰ আটাইবোৰ দেৱতাই মায়াত সজ্জাত লুতুৰি পুতুৰি হৈ আছে। আপুনি মই যেনেকে মায়াত লুতুৰি পুতুৰি হৈ আছো, ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে আদি কৰি যত দেৱীগণ, যত দেৱগণ, সকলোৱে মায়াত লিপ্ত হৈ আছে বোলে। উদাহৰণ চাওঁ বুলি ক'লে মাধৱদেৱৰ লিখনিলৈ যাব লাগিব। তেখেতে বৰ্ণনা কৰিছে, ব্ৰহ্মায়া দি কৰি জীৱ যত ৰাম 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 মায়া হৈ জামাজে আছয় ঘুমতি যায়
ব্ৰহ্মাকে আদি কৰি যিমানবিলাক দেৱগণ যিমানবিলাক দেৱীগণ আছে সকলোৱে মায়া সজ্জাত টোপনি গৈ আছে। ঘুমতি মানে টোপনি। আৰু সেই টোপনিৰ পৰা জগাই দিব কোনে? তুমি হে সত্যন্য অনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ জগা। বন্ধু, ইয়াতকৈ বাৰু কোমল শব্দৰ প্ৰয়োজন আছেনে? এই কথাখিনি জানিবলৈকে আমাৰ নতুন চামক ভকতসকলে নামঘৰলৈ মাতে। অ' বোপাই, নামঘৰলৈ তয়ো আহিবিচোন ভকতসকলৰ লগত ঈশ্বৰৰ কথা শুনিবলৈ। এতিয়া আমি মা দেউতাৰ আহ্বান মৰ্মে, আমাৰ সমাজৰ ভকতৰ আহ্বান মৰ্মে আমি নামঘৰলৈ আহিলো। নামঘৰলৈ আহি আমি কি বুজিলো? যে আমি যে যি মায়াৰ পাশত আবদ্ধ হৈ অৱস্থাৰ প্ৰতি ধাৱমান হৈছো, ইয়াক নিৰ্মূল কৰিব পৰা এটাই মাত্ৰ শক্তি আছে, পৰম ব্ৰহ্ম ভগৱন্তৰ গুণনাম আৰু ভকতৰ সংগ। আৰু তুমি হে চৈতন্য। চৈতন্য মানে কি? জাগি থকা, স্থিৰ হৈ থকা। কোন হয় জন স্থিৰ আৰু জাগি থকা, জাগ্ৰত প্ৰহৰীৰ দৰে থকা? সনাতন কোন? সেইজনেই হৈছে পৰম ব্ৰহ্ম ভগৱন্ত। আমি অচেতন নিয়োগজাক সজগাই। হে প্ৰভু, আমি অচেতন হৈ জীৱসকল মায়াৰ নিদ্ৰাত পৰি আছো, তুমি আমাক মায়াৰ পাশৰ পৰা জগাই তোলা। আৰু যদি ভগৱন্তই জগাই নুতোলে, তেতিয়াহ'লে আমি পিতৃঘাটে আহি পিতৃঘাটেই যাবগৈ লাগিব। সংসাৰলৈ কৌটি কৌটিবাৰ অহা যোৱা কৰিব লাগিব, আমাৰ নিষ্ঠাৰ নহ'ব। আমি সংসাৰলৈ আহিওঁতে পিতৃঘাটে আহিলো, যাওঁতে গুৰুঘাটে যাবগৈ লাগিব। শৰণ কালৰ পৰা বিধিৰ কিংকৰ গুছে। এইখিনিলৈকে ঠিকে আছে, আমি সকলোৱে শৰণ ললো নহয়নে? গতিকে আমাৰ যিবোৰ ইষ্ট জৰা ব্যাধি মাৰি মৰক দুখ বেদনা বিষাদ এইবিলাক গুচিব বুলি ভাবি আমি শৰণ ললো, সেইখিনিলৈকে ঠিকে আছে। কিন্তু তাৰ পিছত যে আৰু একোট লিখা আছে, সেই খা আমি পাহৰি গৈছো। আজি মনত পেলাব লাগিব। কৰে সদা শ্ৰৱণ কীৰ্তন। শৰণ কালৰ পৰা বিধিৰ কিংকৰ গুছে, কৰে সদা শ্ৰৱণ কীৰ্তন। যদি সদায় ঈশ্বৰৰ গুণ গৰিমা শ্ৰৱণ আৰু কীৰ্তন নকৰে, সেই ব্যক্তিজনৰ বিধিৰ কিংকৰ কেতিয়াও নুগুছে, কেতিয়াও নুগুছে, কেতিয়াও নুগুছে। আৰু তাবিজ মাদুলি জৰা ফুকাই সেই বিধিৰ কিংকৰ খেদিব নোৱাৰি। সেই বিধিৰ কিংকৰ খেদিবলৈ হলে মাধৱ পুৰুষৰ এই কথাটোলৈ আহিব লাগিব। শৰণ কালৰ পৰা বিধিৰ কিংকৰ গুছে, কৰে সদা শ্ৰৱণ কীৰ্তন। আমি জানো সদায় এনেকুৱা সুন্দৰ পৰিৱেশত শ্ৰৱণ কীৰ্তন কৰিব পাৰিম? নিশ্চয় নোৱাৰো, কাৰণ আমি বিষয় মানুহ, ঘৰ সংসাৰত আমি প্ৰত্যেকেই আবদ্ধ। গতিকে উপায় কি? উপায় আছে। ঘৰখনত বোলে এডোখৰ ঈশ্বৰ উপাসনাৰ স্থলী আপুনি প্ৰস্তুত কৰক। যিখন ঘৰত ঈশ্বৰ উপাসনাৰ স্থলী এডোখৰ থাকে, সেই ঘৰখনত বতাহ ধুমুহাই বা মাৰি মৰক জৰা ব্যাধিয়ে আহিলেও আপোনা আপুনি জোনবাইৰ পোহৰটো ওলোৱাৰ লগে লগে আন্ধাৰ ডাৱৰবিলাক আঁতৰি যোৱাৰ দৰে জ্যোতিময় হ'ব। সেইখন ঘৰত সন্ধিয়া পৰত ঘৰৰ গৃহস্থজনে আনকালে যদি ধলং পলংকে আহে, তেওঁ কিন্তু আহিবলৈ নিজকে প্ৰশ্ন কৰিব লাগিব। এই সময়ত মোৰ মানুহজনীয়ে মোৰ ঘৰৰ গোসাঁই ঘৰত প্ৰাৰ্থনা গায়, এই সময়ত মোৰ ঘৰৰ ল'ৰা ছোৱালীয়ে মাকৰ লগত ঈশ্বৰ উপাসনা কৰে। মই আগতে যি কৰিছিলো, আজিৰ পৰা কিন্তু মই পৰিৱৰ্তন হম। এই যিটো সংকল্প তেখেতক নোকোৱাকৈ স্বতঃস্ফূৰ্তভাৱে ঈশ্বৰৰ কৰুণাৰ বলত সেই মানুহজনৰ মনত সেই সম্পত্তিটো জাগৃত হ'ব। যদি মিছা কৈছে আপুনি প্ৰমাণ কৰি চাব অহাকালিলৈ পৰা। সান্নিধ্যই মানুহ ৰূপান্তৰিত কৰে। এই সংসাৰখনত আপুনি মই জন্ম লগ্নত এটা কথা কোৱা হৈছে যে পবিত্ৰ সকলো আছিলো, কিন্তু পৰিৱেশ
পৰিস্থিতিৰ সাপেক্ষেহে আমি কিছুৱে বাটে গৈছো, কিছুৱে অবাটে গৈছো। আৰু অবাটে গৈ পেলাই আমি যি পথভ্ৰষ্ট হৈছো, সেই পথভ্ৰষ্ট হোৱাৰ পথৰ পৰা উদ্ধাৰ কৰিবলৈ আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে এক শৰণ হৰি নাম ধৰ্ম প্ৰচাৰ কৰিলে।